ইয়াত আচলতে এইটো ৰেষ্টুৰেণ্ট আৰু ধাবা হয়, কিন্তু এই ৰেষ্টুৰেণ্ট আৰু ধাবাৰ বিপৰীতে ইয়াত অনৈতিক কাৰ্যক্ৰম চলি থাকে, বিশেষকৈ নাৰী দেহ ব্যৱস্থা। ইয়াৰ পৰা মানে আজিৰ পৰা 20-25 দিন মান আগত এটা ঘটনা হৈছিল, অনৈতিক ঘটনা। ৰাইজে চাই গম পাই এনে পুলিচক মাতিছিল, পুলিচে আহি এনে চাই কিনে চাইছিল অনৈতিক কামবিলাকৰ কিবা মানে কণ্ট্ৰল পৰি আছে। তেতিয়া আমি ৱাৰ্নিং দিয়া হৈছিল ৰাইজৰ তৰফৰ পৰা, কিন্তু তথাপি সি এইবিলাক কাম বন্ধ কৰা নাই। তেতিয়া বাতৰি প্ৰচাৰ হোৱাৰ পিছত প্ৰশাসন সেইদিনা আহিছিল, বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছৰ পৰা প্ৰশাসনে একো পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। নাই, কোনো পদক্ষেপ লোৱা নাই। তাৰপিছত এইটো আমি নাজানো, এতিয়া প্ৰশাসন আৰু হোটেলৰ মালিকে জানে। আমি এনেকুৱা ঘটনা হৈছিল, অনৈতিক কাৰ্যকলাপ হোৱাৰ পিছত আমি ৰাইজক ইয়াত একগোট হৈছিলোঁ, এইটো নিউজ কৰা হৈছিল। তাৰপিছত বগৰীবিল প্ৰশাসনৰ পৰা মানুহ আহিছিল, আহি নিজে চাইছে, এইবিলাক চাই কিনে গুচি গৈছে। ইয়াৰ কোনো পদক্ষেপ লোৱা নাই। আজি 2টা ল'ৰা আৰু 2জনী ছোৱালী মানে ইয়াত সেই অনৈতিক কামত ৰাইজে ধৰি পেলাইছে। ঠাইখনৰ নাম দুৰ্গিলা দ্বিতীয় খণ্ড হয়। ধাবাখনৰ নাম পৰ্বতৰা ৰেষ্টুৰেণ্ট বুলি লেখা আছে। এই ক্ষেত্ৰত মানে যিটো অনৈতিক কাম চলি থাকে, এই ক্ষেত্ৰত জিলা প্ৰশাসনক কি জনাব? জিলা প্ৰশাসনক আমি এইটো অনুৰোধ জনাওঁ যে আমাৰ ইয়াত স্কুল আছে আৰু আমাৰ গাঁৱৰ মাজত এইবিলাক কাম যাতে নচলে, আৰু ইয়াৰ যিটো লাইচেঞ্চ আছে, লাইচেঞ্চটো বন্ধ কৰি মানে কেঞ্চেল কৰি দি একেবাৰে ধাবাটো বন্ধ কৰি দিব লাগে। এইখন ধাবাৰ দাঁতিতে মানে লাগি থকা এখন হয়। এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত আমি সেইদিনাও কৈছিলোঁ যে স্কুলৰ ওচৰত ধাবা আছে, ধাবা একচুৱেলি ইয়াত নচলে। তথাপি যদি চলে, সামাজিক মাধ্যমত চলিব লাগিব। ইয়াত অসামাজিক কাৰ্যকলাপ লিপ্ত হৈ থাকে। আমি ৰাইজে বহুতবাৰ সকীনি দিয়া হৈছে হোটেলৰ মালিকক, আৰু এতিয়া আমি প্ৰশাসনক জনাওঁ যে এই ধাবাখন যাতে ইয়াত চিৰস্থায়ীভাৱে বন্ধ হ'ব লাগে, আৰু ইয়াত কোনো ধৰণৰ ধাবা যাতে লাইচেঞ্চ দিয়া নহয়। ল'ৰা ছোৱালীকেইটা এতিয়া পুলিচে লৈ গ'ল বগৰী থানাত। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।